নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেল কম্পিটিটিভ এক্সাম এছপাইৰেণ্টছৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল কেণ্ডিডেট টেটকাম ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত GT আৰু PGTৰ তেওঁলোকৰ চিলেক্ট হৈছে আৰু তেওঁলোকৰ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকক কিছুমান কেণ্ডিডেটছক ইয়াতে ৰখাই থোৱা হৈছিলে, কিছু ফাৰ্ডাৰ ইনকুৱাৰীৰ বাবে ৰখা হৈছিলে। সেই কেণ্ডিডেটসকলৰ ইয়াতে নাম দিছে কিছুমান কেণ্ডিডেটৰ। তেনেহ'লে দেৰি নকৰি এই নটিছখনৰ দিশে আগবাঢ়োঁ। ভিডিঅ' স্ক্ৰীনত দেখা পাইছে এই নটিছখন, আৰু এই নটিছখন DSCৰ ফালৰ পৰা আহিছে। ইয়াতে আছে দ্য ফলোয়িং কেণ্ডিডেটছ অফ টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট 2024 whose candidature has been kept in abeyance are hereby requested to attend the office of the Directorate of Secondary Education Assam Kahilipara Guwahati 19 along with all their original records of educational as well as other qualification on 3/11/2025 at 10 AM গতিকে যিসকল কেণ্ডিডেট আছিলে, যিসকল কেণ্ডিডেটক ৰখাই থোৱা হৈছিলে, তেওঁলোকৰ ফাৰ্ডাৰ ইনফৰ্মেশ্যনৰ যিসকলৰ দৰকাৰ আছিলে, তেওঁলোকৰ প্ৰচেছ কৰা দৰকাৰ আছিলে, সেই কেণ্ডিডেটসকলৰ ইয়াতে নাম দিছে। আৰু সেই কেণ্ডিডেটসকলক তেওঁলোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনছৰ ৰেকৰ্ডছখিনি লৈ গৈ পেলাই, অৰিজিনেল ৰেকৰ্ডছখিনি লৈ গৈ তেওঁলোকক উপস্থিত থাকিব কৈছে ডিৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ অফিচত। আৰু ইয়াতে ডেটটো দি দিছে 3 তাৰিখ 3 নৱেম্বৰত, আৰু টাইমিংটো দিছে 10 AM। আৰু ইয়াতে কেণ্ডিডেটসকল আছে, আহক আমি চাওঁ তেওঁলোকৰ নাম। ইয়াতে চিৰিয়েল নং হিচাপত দিয়া গৈছে, আপোনালোকে ভিডিঅ' স্ক্ৰীনত দেখা পাইছে। ইয়াতে আপোনালোকে নামসমূহ চাব, লগতে এপ্লিকেশ্যন নাম্বাৰ এনেধৰণে ইয়াতে চাব। আপোনালোকে যদি আপোনালোকৰ নামটো আছে তেনেহ'লে আপোনালোকে অনতি পলমে অফিচত গৈ পেলাই ভিজিট কৰিব পাৰি। আৰু ইয়াতে টোটেল কেণ্ডিডেট ইয়াতে 39জন আছে, গতিকে আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব। আৰু আপোনালোকে 3 তাৰিখে উপস্থিত থাকিব লাগিব অফিচ অফ ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, আৰু টাইমিংটো দিছে 10 AM। গতিকে আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। ইতিমধ্যে DSC ফালৰ পৰা অহা এখন বিশেষ নটিছ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, আৰু সেই নটিছখন আপোনালোকৰ ডিটেইল এক্সপ্লেইন কৰি দিলোঁ। নটিছখনৰ কি কি আছিলে, ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ওপৰত আছিলে। আৰু যদি সেই ভিডিঅ'টো চাব, মই পাৰিলে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত দি দিম, আপোনালোকে ভিডিঅ'টো চেক কৰিব। আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ ভিডিঅ'সমূহ পোনপ্ৰথমেই লাভ কৰে। ভিডিঅ'টোত আজি আছিলে ইমানেই। ধন্যবাদ।